মাজুলী জিলা মহিলা সমিতি আৰু জিলা আইন সাহায্য কোষৰ উদ্যোগত তথা নামনি মাজুলী আঞ্চলিক মহিলা সমিতিৰ সহযোগত নামনি মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত 8 মাৰ্চ দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় যায়। পুৱা পৰিৱেশ নিকাকৰণৰ লগতে গছপুলি ৰোপণ, পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, স্মৃতি তৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলী জিলা আইন সাহায্য কোষৰ সভানেত্ৰী আৰতী বৰাই উদ্বোধন কৰা মুকলি সভাখনিত সভাপতিত্ব কৰে মাজুলী জিলা মহিলা সমিতিৰ সভানেত্ৰী সুভদ্ৰা বৰা শইকীয়াই। সভাখনিত উপস্থিত থাকে স্থানীয় বিধায়ক ভুৱন গাম, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক বিপুল চুতীয়া, জিলা সহকাৰী আয়ুক্ত পূজা বৰাৰ লগতে বহু বিশিষ্ট ব্যক্তি। বৰগীতেৰে শুভাৰম্ভণি কৰা সভাখনিত নাৰীৰ বিভিন্ন শিতানত অৰিহণা আগবঢ়োৱা আৰু সাহসিকতা দেখুওৱা কেইবাগৰাকীক নাৰীক সম্বৰ্ধনা জনোৱা হয়। মাজুলীৰ পৰা ইছা 24/7 সমাজখনে নাৰী হাৰে হিমতে শ্ৰদ্ধা নজনাওঁ, নাৰীসকলক ভক্তি নকৰোঁ, সেইদিনাখনলৈকে আমি আমাৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ বুলি মোৰ ধাৰণা। নাৰীকৰণৰ কাষ চাপি সেই কৃষি ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিব পাৰে। ৰাষ্ট্ৰীয় আইনসভাৰ প্ৰাধিকৰণৰ তত্বাৱধানত অসম ৰাজ্যিক কেনেদৰে উদযাপন কৰিছে আজি আমি মাজুলী জিলা মহিলা সমিতি আৰু মাজুলী জিলা আইন সাহায্য কোষৰ সহযোগত নামনি মাজুলী মহিলা সমিতিৰ সহযোগত আমি আজি নামনি মাজুলীত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিবলৈ আহিছোঁ। আৰু ইয়াত এই নাৰী দিৱস উদযাপন কৰি আমি অতিকৈ আনন্দিত হৈছোঁ, কাৰণ মাজুলী এটা অতি সাংঘাতিক মহিলাসকল আগবঢ়া এটা অঞ্চল। এই অঞ্চলত আমি আজি আমাৰ যিখিনি মহিলা সমিতি, জিলা মহিলা সমিতি, আমি ভাবিছিলোঁ যে এনেকুৱা অঞ্চলত এই কিছুমান অনগ্ৰসৰ জিলাও ইয়াত আছে, ইয়াত কিছুমান অনগ্ৰসৰ মহিলাও আছে, কিন্তু কিছুমানে স্বীকৃতিৰ পৰা বঞ্চিত হোৱা কিছুমান প্ৰতিভা সম্পন্ন নাৰীও আমাৰ এই ইয়াত অঞ্চলত আছে। গতিকে সেই মহিলাখিনিক লৈ আমি আজি যিখন আমাৰ মিটিং হ'ল, এই মিটিংখন সঁচাকৈ আমি এখন সফল মিটিং হ'ল বুলি আমি অনুভৱ কৰিছোঁ। আৰু ৰাইজৰ সহযোগিতা, লগতে মহিলাসকলৰ সহযোগিতা, এই ওচৰৰ সংগঠনবিলাকৰ সহযোগিতাত আমি অতিশয় আপ্লুত হৈ পৰিছোঁ। সঁচা অৰ্থত আমি ভাবিছোঁ যে আমি জিলা মহিলা সমিতি আৰু মহিলা আইন সাহায্য কৰোঁ, আমি সাফল্যমণ্ডিত। লগতে সাফল্যমণ্ডিত নামনি মাজুলী আঞ্চলিক মহিলা সমিতি, এই মহিলা সমিতিসকলে যি কঠোৰ তেওঁলোকে পৰিশ্ৰম কৰি আজি এই অনুষ্ঠানটো সফলতাত তেওঁলোকে উপনীত কৰালৈকৈ সঁচাকৈ তেওঁলোকক আমি মাজুলী জিলা মহিলা সমিতি আইন কোষৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন, আন্তৰিক মৰম জনাইছোঁ। আজি যিহেতু নাৰী দিৱস, গতিকে সকলো নাৰীলৈ আমি মহিলা সমিতিৰ পৰা আন্তৰিক শ্ৰদ্ধা, মৰম, ভালপোৱা আমি ৰাখিছোঁ। আমাৰ মহিলাসকল সদায় আগবাঢ়ি যাওক। এই মহিলা মাতৃ, এই মহিলা সমাজ সংগঠক, এই মহিলাৰ ৰাজধানীৰ পৰা ওলাই গৈ কেনেদৰে এখন সমাজ, কেনেকৈ এটা পৰিয়াল, কেনেদৰে এটা সুশৃংখলিত তেওঁলোকে এটা পৰিৱেশ সৃষ্টি কৰি সমাজলৈ তেওঁলোকৰ কোন সন্তানসকলক শিক্ষিত কৰি আজি আগবঢ়াই দিছে। এই আপাশতে সেই মাতৃসকলৰ ওচৰত আমি শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ। আৰু আন্তৰ্জাতিক নাৰী বৰ্ষৰ যি লক্ষ্য আৰু উদ্দেশ্য, তাৰ আমি সফলতা কামনা কৰিছোঁ। আৰু নামনি মাজুলী আঞ্চলিক মহিলা সমিতিৰ সকলো মহিলা সদস্যৰ ওচৰত আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, যিহেতু আজি এই অনুষ্ঠানটো তেওঁলোকে সাফল্যমণ্ডিত কৰি মাজুলীবাসীক আজি মাজুলী মহিলা সমিতি তথা মাজুলীৰ মহিলাসকলক তেওঁলোকে গৌৰৱান্বিত কৰিলে। ভৱিষ্যতেও আমি তেওঁলোকৰ পৰা সহযোগিতা লৈ এনেদৰে আমি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিবলৈ আমি আগবাঢ়িম। আজি কাৰ্যসূচী আমাৰ আজিতো সকলোৱে জানো আমি আন্তৰ্জাতিক নাৰী দিৱস 8 মাৰ্চ। গতিকে আমি ভাবিছিলোঁ, বহু দিনৰ পৰা আশা এটা আছিলে আমি নামনি মাজুলীত 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপন কৰাৰ। এই সুযোগতে আমাক জিলাৰ মাজুলী জিলাৰ মহিলা সমিতিয়ে আমাক এটা তেওঁলোকে প্ৰস্তাৱ দিলে যে আপোনালোকে নামনি মাজুলীত নাৰী দিৱসটো উদযাপন কৰাৰ ব্যৱস্থা কৰক, নাৰীখিনি আমি বাহিৰলৈ উলিয়াই আনিব লাগে সকলোকে। তেনেকৈ কোৱাৰ কাৰণে আমি তেওঁলোকৰ যিটো প্ৰস্তাৱ সেইটো গ্ৰহণ কৰিলোঁ। গ্ৰহণ কৰি আজি হাতে কামে লাগিলে আমাৰ প্ৰত্যেকখন নামনি মাজুলীৰ প্ৰত্যেকখন শাখাৰ মহিলাসকলে আমাক সহযোগ কৰিলে। সকলো তেওঁলোকে দলে বলে ওলাই আহিছে আমাৰ লগত, আৰু যেনেকৈ পাৰিছে সাহায্য কৰিছে। আমি প্ৰত্যেকৰে ঘৰলৈকে গৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। উদ্দেশ্য আমাৰ এটাই যে আমাৰ নাৰীসকল সবল হ'ব লাগে, নাৰীসকলে ভাল মহৎ কাম কৰিবলৈ শিকিব লাগে। সকলো পিছ পৰি থকা মহিলাসকল ওলাই আহি আমাক সহযোগ কৰি আমি কেনেকৈ এখন সুস্থ সবল সমাজ গঠন কৰিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগে। সেই উদ্দেশ্যে আজি আমি অনুষ্ঠানটো নামনি মাজুলীত পাতিলোঁ। দেখা গৈছে এতিয়ালৈকে প্ৰায় আধা সংখ্যক কাৰ্যসূচী গৈছে, সকলোখিনি ভালদৰে গৈছে।
আশা কৰোঁ পিছৰ কাৰ্যসূচীখিনিও আমি ভালদৰে ৰূপায়ণ কৰিব পাৰিম। ইয়াত আমাৰ নিমন্ত্ৰিত অতিথি প্ৰায়খিনিয়ে উপস্থিত হৈছে। শ্ৰদ্ধাৰ আমাৰ ভুৱনগাম ছাৰ আহি ইয়াত উপস্থিত হ'ল। ছাত্ৰ সন্থাৰ ফালৰ পৰাও আমাৰ ইয়াত সহযোগিতা কৰিছে। আপোনাৰ বিভিন্ন দল সংগঠনেও সহযোগিতা কৰিছে। লগতে আপোনাৰ নামনি মাজুলীৰ যিমানখিনি মানে গণ্যমান্য ব্যক্তি আছে সকলোৱে আমাক সহযোগিতা কৰিছে আৰু মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক সহায় কৰাৰ বাবে এই অনুষ্ঠানটো আমি ইমান সুকলমে আয়োজন কৰিব পাৰিলোঁ। সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।